নমস্কাৰ ফ্ৰেণ্ডছ, এটা আজি নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু সেই অভিজ্ঞতাটোৰ লগত আপোনালোকৰ কাৰোবাৰ কেতিয়াবা মিল পৰিছে নেকি আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব। ফ্ৰেণ্ডছ, এজন মোৰ বন্ধু আছিল। সেই বন্ধুজনৰ সেই সময়ত অৱস্থা বেয়া আছিল আৰু মোক কেইটামান টকা ধাৰে বিচাৰিছিল আৰু মই কৈছিলোঁ যে মোৰ হাতত টকা নাই। তেতিয়া মোক বহুত তেওঁ দুখৰ কথা কৈছিল আৰু কোৱাৰ পিছত মোৰ অলপ বেয়া লাগিল আৰু মই তেওঁক মোৰ হাতৰ পৰা টকা কেইটামান দিছিলোঁ আৰু তেওঁ ঘূৰাই দিয়াৰ কথা কৈছিল মাত্ৰ 2 মাহৰ পিছত। কিন্তু আজি 2-3 বছৰেই হৈ গ'ল, সেই টকাকেইটা তেওঁ ঘূৰাবলৈ সময় নাপালে। যেতিয়া মই অৱশেষত সেই টকাকেইটা বিচাৰি তেওঁক ফোন কৰিলোঁ বা ক'লোঁ, তেতিয়া তেওঁ মোক এটা কথাই ক'লে, সেই সাধাৰণ টকাকেইটা বিচাৰি ইমান ফোন কৰি থাকনে? আৰু তাৰপিছত মই ক'লোঁ, আৰে এইটো কি কথা? আৰু মই আৰু একো নক'লোঁ। কিন্তু পিছত শুনিছোঁ তেওঁ বিভিন্ন মানুহক কৈ থকা হ'ল যে আমুকে মোক ইমান টকা দিছিল, এই সাধাৰণ টকাকেইটানো বিচাৰি ইমান ফোন কৰি থাকিব লাগেনে? একদম সঁচাই দেই, এইবিলাক মানুহ একেবাৰে নিলাজ। কেইটামান টকাৰ কাৰণে ইমান বাৰে বাৰে কৈ থাকে। আৰু মই বহুত বেয়া হৈ গ'লোঁ সেই মানুহজনৰ ওচৰত। এতিয়া কথা হ'ল ফ্ৰেণ্ডছ, আপোনালোকে মোক কওকচোন, মই কি ভুল কৰিলোঁ নেকি? আৰু মই সেই টকাকেইটা খোজাটো মোৰ ভুল হ'ল নেকি? আৰু সেই টকাকেইটা খোজাৰ কাৰণে এতিয়া সেই বন্ধুজনৰ লগত মই বেয়া। মানে মই বিপদত সহায় কৰিলোঁ আৰু সেই টকাকেইটা এতিয়া বিচাৰাৰ কাৰণে মই সেই বন্ধুজনৰ লগত বেয়া হ'লোঁ। ফ্ৰেণ্ডছ, কেনেকুৱা ধৰণৰ এটা ঘটনা, কেনেকুৱা ধৰণৰ বাস্তৱ সত্য এইবোৰ কথা। আপোনালোকৰ কাৰোবাৰ এই ঘটনাৰ লগত মিল পৰিছে নেকি? কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব।